আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল, মই মোৰ ইউটিউব চেনেলৰ পৰা আপোনালোকক স্বাগতম জনাইছোঁ। চাওক, আপোনালোকে চাই আছে পাতি হাঁহৰ পোৱালি। এইখন পোৱালিৰ 1 মাহ বয়স হৈছে। ইহঁতৰ গ্ৰোথ প্ৰায় 800 গ্ৰাম 700 গ্ৰাম আহিছে। আপোনালোকৰ যদি লোকেল অৰিজিনেল পাতি হাঁহ লাগে তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ ঘৰখন বঙাইগাঁও ডিষ্ট্ৰিক্ট অভয়পুৰী এৰিয়াত আছে। আপোনালোকৰ যিকোনো ধৰণৰ হাঁহৰ মেডিচিন, যিটো মেডিচিন আপোনালোকক মই দেখালোঁ, এই মেডিচিনটো হাঁহক খোৱালে কোনো ধৰণৰ বেমাৰ আজাৰ নহ'ব। 1 নম্বৰ মেডিচিন আপোনালোকে এইটো ইউজ কৰিব পাৰে। চাওক, আপোনালোকৰ যদি ৰাজহাঁহৰ পোৱালি লাগে, এইটো হ'ল ৰাজহাঁহ। যদি আপোনালোকৰ ৰাজহাঁহ লাগে তেনেহ'লে মোৰ লগত এভেইলেবল আছে, আপোনালোকে ল'ব পাৰিব। মোৰ লগত যোগাযোগ কৰিব পাৰে, আপোনালোকে ৰাজহাঁহ পাই যাব। চাওক, আমি যিখন ফাৰ্মত আমি লোকেল পাতি হাঁহ দিছিলোঁ আপোনালোকক মই দেখাই আছোঁ। ইয়াতে মই 400 অৰিজিনেল লোকেল পাতি হাঁহ দিছিলোঁ। এতিয়া আকৌ নেক্সট আমি ষ্টেপ লৈ আহিছোঁ। এইখিনি ভালে এটা গ্ৰোথ আহিছে, এইখিনি বিক্ৰী কৰিব, আকৌ আমাৰ পৰা আজি ল'ব, মই সেইটা দিবলৈ আহিছোঁ। চাওক, আপোনালোকে এনেকৈ পোহপাল কৰক লোকেল কুকুৰা আৰু লোকেল পাতি হাঁহ। আপোনালোকে এনেকৈ বৰ্ডিং কৰিব পাৰে। পাতি হাঁহটো ইমান বৰ্ডিং কৰিব নালাগে। পাতি হাঁহটো ইমান গৰমটো বেছি, সেইকাৰণে ইমান বৰ্ডিং কৰিব নালাগে। অলপ বৰ্ডিং কৰিলেই পাতি হাঁহ সম্পূৰ্ণভাৱে সুস্থ থাকে। 100 ৱাটৰ বাল্ব এটা দিলেই সিহঁতে নৰ্মেলভাৱে থাকিব পাৰিব। আপোনালোকৰ ইমান বৰ্ডিং কৰিব নালাগে। চাওক, আমি যেনেকৈ বৰ্ডিং কৰিছোঁ এনেকৈ চিম্পল বৰ্ডিং কৰিলেই হৈ গ'ল, কোনো ধৰণৰ প্ৰব্লেম নহ'ব পাতি হাঁহৰ ক্ষেত্ৰত। আমি এইকেইটা ঘৰতে এনেই পুহি আছোঁ, 50টামান লোকেল কুকুৰাৰ চৰাই। নিজাববীয়া এই প্ৰচেষ্টাত এই ফাৰ্মখন আমি কৰিছোঁ। আমাৰ ইয়াত এভেইলেবল লোকেল কুকুৰাৰ পোৱালি, লোকেল পাতি হাঁহৰ পোৱালি এভেইলেবল আছে। আমি দিনৰ ভাগত আমি এইখিনি জাগাত আমি মুক্তভাৱে মই এই লোকেল কুকুৰাখিনি মই এৰি দিওঁ। চাওক, ইয়াতে সুন্দৰভাৱে ঘূৰি ফুৰি থাকে আৰু এই বালি আৰু মাটি চাটিবিলাক হাচলা হাচলি কৰি থাকে। আপোনালোকে এনেকৈ পোহপাল কৰক।